হে গাইজ নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলো ভালে আছে আৰু ভালে থাকক। আজি আহিছিলোঁ 2 নং বালিজানত। আজি অংগনবাড়ী কেন্দ্ৰ আজি উদ্বোধন কৰা হ'ল আৰু তাতে উদ্বোধন কৰিলে আমাৰ লখিমপুৰৰ বিধায়ক শ্ৰী মানৱ ডেকাই। তাত অলপ তালৈ যাওঁ আৰু কি আছে তাত ভালকৈ দেখাম আপোনালোকক। সেয়া গাইজ কাষতে আছে LP স্কুলখন লাগিয়ে আছে আৰু ইফালে আছে চাব পাৰে আপুনি। কামঘৰটো বহুত ধুনীয়া হয়। ইয়াত মানে মানুহ এজন বা দুজন বহুত ধুনীয়াকৈ থাকিব পাৰিব। গেছ চব এতিয়া মানে বিধায়ক আহি গ'লগৈ তাৰপৰা বিধায়কহঁতে ভিডিঅ' কৰিব সন্মান জনাৰ পিছত কৈছে এইখিনি গোটেই লেতেৰা হৈ আছে বাৰু, তথাপিও এইখিনি চাফা কৰিলে বহুত ধুনীয়া হৈ যাব আৰু বহুত ধুনীয়া ৰুমবিলাক। এইফালে ধুনীয়াকৈ ছবি আঁকি থোৱা আছে বাৰু। পেইণ্টটো বেছি ভাল লাগিছে এইটো। আৰু ফেন চাওক, ৰুমটো মানে বহুত ধুনীয়া। ৰুমটো মানে বহুত ধুনীয়া, এজন বা দুজনৰ কাৰণে বহুত ধুনীয়া হয়। আৰু এইফালে চাব পাৰে বাৰাণ্ডাখন একদম ৰাস্তাৰ কাষতে হয় আৰু ভাল লাগে কিবা এটা। এইফালে পথাৰ আগফালে দেখি স্পষ্টকৈ দেখা পাইছে পথাৰ এইখন। আৰু এইফালে বহুত ধুনীয়া পেইণ্ট কৰি থৈছে এইকেইটা। এইফালে দুৱাৰ এখন আছে আৰু এতিয়া এইবিলাক লেতেৰা হৈ আছে, তথাপি এইটো একদম ৰাস্তা কাষতে পথাৰ লাগে। বেছি নেদেখাওঁ আৰু একেটাকে দেখাই থাকিলোঁ। ইমানেই আছিলে স্কুলখন আৰু আমাৰ এখন স্কুল আমাৰ জেঠাই সেইকাৰণে আহিছিলোঁ আৰু মোৰ বিধায়ক মানৱ ডেকাটো লগ পাই ভাল লাগিলে।